নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ DLED এণ্ট্ৰেন্স এক্সাম 2026ৰ মক টেষ্টৰ 6 নম্বৰ ভিডিঅ'টোলৈ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনবসতিপূৰ্ণ দেশখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, চীন। চীন দেশত দ্বিতীয় বৃহৎ জনসংখ্যা আছে, 1 নম্বৰ স্থানত আছে ভাৰত। নেক্সট কুৱেশ্যন, কৰ্কট ক্ৰান্তিৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 8খন। কৰ্কট ক্ৰান্তিৰেখা ভাৰতৰ মাজেৰে 8খন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে। ইয়াৰে 2খন উত্তৰ পূব ভাৰতৰ ত্ৰিপুৰা আৰু মিজোৰাম। নেক্সট কুৱেশ্যন, ভাৰতৰ দক্ষিণতম বিন্দুটোৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ইন্দিৰা পইণ্ট। ভাৰতৰ আটাইতকৈ দক্ষিণতম বিন্দুটো হ'ল ইন্দিৰা পইণ্ট। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ আন্তঃদেশীয় লুণীয়া পানীৰ হ্ৰদ কোনটো? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সাম্বৰ হ্ৰদ। সাম্বৰ হ্ৰদ হ'ল ভাৰতৰ সৰ্ববৃহৎ আন্তঃদেশীয় লুণীয়া পানীৰ হ্ৰদ। নেক্সট কুৱেশ্যন, ভাৰতৰ বৃহত্তম উপকূলীয় লুণীয়া পানীৰ হ্ৰদ কোনটো? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, চিল্কা হ্ৰদ। চিল্কা হ্ৰদ হ'ল ভাৰতৰ আটাইতকৈ উপকূলীয় লুণীয়া পানীৰ হ্ৰদ আৰু এই হ্ৰদটো আছে উৰিষ্যা ৰাজ্যত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সৰ্বাধিক বনাঞ্চল আছে? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, কাৰ্বি আংলং। কাৰ্বি আংলং জিলাত সৰ্বাধিক বনাঞ্চল আছে। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাৰ কোনখন চলচ্চিত্ৰ 1964 চনত মুক্তি লাভ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, প্ৰতিধ্বনি। প্ৰতিধ্বনি চলচ্চিত্ৰখন 1964 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, তলহৰ কোনগৰাকী ব্যক্তিক দেশভক্ত বুলি জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, তৰুণৰাম ফুকন। দেশভক্ত বুলি তৰুণৰাম ফুকনক জনা যায়। নেক্সট কুৱেশ্যন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 15 আগষ্ট 1985 চনত। 15 আগষ্ট 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1973 চনত। 1973 চনত ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ তুলি অনা হৈছিল। নেক্সট কুৱেশ্যন, প্ৰতি বছৰে কোনদিনা আলি আই লৃগাং উৎসৱ পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ফাগুন মাহৰ প্ৰথম বুধবাৰ। ফাগুন মাহৰ প্ৰথম বুধবাৰত প্ৰতি বছৰে আলি আই লৃগাং উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন, আলি আই লৃগাং কোন সম্প্ৰদায়ৰ পৰম্পৰাগত উৎসৱ? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মিচিং। মিচিং জনগোষ্ঠীৰ এটি উৎসৱ হ'ল আলি আই লৃগাং। নেক্সট কুৱেশ্যন, বাগৰুম্বা কোন সম্প্ৰদায়ৰ এটি লোকনৃত্য? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বড়ো। বড়ো জনগোষ্ঠীৰ এটি লোকনৃত্য হ'ল বাগৰুম্বা। নেক্সট কুৱেশ্যন, সপ্তকাণ্ড ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মাধৱ কন্দলী। মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ লৌহ মানৱ বুলি কাক জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অসম বৈভৱ। অসম বৈভৱ বঁটা হ'ল অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান। দ্বিতীয়টো হ'ব অসম সৌৰভ আৰু তৃতীয়টো হ'ব অসম গৌৰৱ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম দৈনিক বাতৰি কাকত কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি,
দৈনিক বাতৰি। দৈনিক বাতৰি হ'ল অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, পদ্মনাথ গোহাঞি বৰুৱা। পদ্মনাথ গোহাঞি বৰুৱা হ'ল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। নেক্সট কুৱেশ্যন, ৰাধা গোবিন্দ বৰুৱাক কি উপাধিৰে বিভূষিত কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, সিংহ পুৰুষ। অসমৰ সিংহ পুৰুষ হিচাপে ৰাধা গোবিন্দ বৰুৱাক জনা যায়। নেক্সট কুৱেশ্যন, কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1974 চনত। 1974 চনত কাজিৰঙাক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম ছপা পুথিখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ধৰ্ম পুস্তক। ধৰ্ম পুস্তক হ'ল অসমীয়া ভাষাত ৰচনা কৰা প্ৰথমখন ছপা পুথি। নেক্সট কুৱেশ্যন, ধৰ্ম পুস্তক পুথিখন কেতিয়া প্ৰথম প্ৰকাশ পাইছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1813 চনত। 1813 চনত প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তক প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যৰ প্ৰথম ছাত্ৰ আলোচনীখন কি আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, জোনাকী। জোনাকী কাকতখন আছিল অসম সাহিত্য সভাৰ প্ৰথমখন ছাত্ৰ আলোচনী আৰু এই কাকতখন প্ৰথম প্ৰকাশ পাইছিল 1889 চনত। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকা সেতু, যাক দলা শদিয়া দলং বুলি জনা যায়, ইয়াৰ দৈৰ্ঘ্য কিমান? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 9.15 কিলোমিটাৰ। দলা শদিয়া অৰ্থাৎ ভূপেন হাজৰিকা সেতু, এই দলংখনৰ মুঠ দৈৰ্ঘ্য হ'ল 9.15 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, হিমা দাসক কি নামেৰে জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দিং এক্সপ্ৰেছ। হিমা দাসক দিং এক্সপ্ৰেছ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, অসমত বৰ্তমান মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 8খন। অসমত বৰ্তমান 8খন নেশ্যনেল পাৰ্ক অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কুৱেশ্যন, অসমৰ ক'ত গুপ্তকাশী বুলি জনাজাত ঐতিহাসিক মন্দিৰ আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বিশ্বনাথ ঘাট। অসমৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাটত গুপ্তকাশী বুলি জনাজাত ঐতিহাসিক মন্দিৰ আছে। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাইক চিটি অফ ব্লাড বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, তেজপুৰ। তেজপুৰক অসমৰ তেজৰ চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, যোৰহাট। অসমৰ চাহ গৱেষণা কেন্দ্ৰ যোৰহাটৰ টুকলাইত অৱস্থিত। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত প্ৰথমখন দলঙৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, শৰাইঘাট দলং। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং আছিল শৰাইঘাট দলং, যিখন 1962 চনত মুকলি হৈছিল। এই 30টা আছিল আজিৰ আমাৰ মক টেষ্ট নম্বৰ 6ত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনি যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।